হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব। আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত আছে? অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, মাকুম। অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ মাকুমত আছে। নেক্সট কুৱেশ্যন, অসমত চূণশিলৰ খনি ক'ত আছে? অসমত চূণশিলৰ খনি ক'ত আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, এ আৰু বি দুয়োটা। অসমত চূণশিলৰ খনি কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত আছে। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ধুবুৰী জিলাত। অসমৰ ধুবুৰী জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ কম। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা প্ৰথম দলং কোনখন? অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা প্ৰথম দলং কোনখন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, শৰাইঘাট দলং। অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা প্ৰথম দলংখনৰ নাম হৈছে শৰাইঘাট দলং। নেক্সট কুৱেশ্যন, কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1974 চনৰ 1 জানুৱাৰী তাৰিখে। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত আছে? অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি, খানাপাৰা। অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় গুৱাহাটীৰ খানাপাৰাত আছে। নেক্সট কুৱেশ্যন, অসমৰ ক'ত হাতীৰ দাঁতৰ বস্তু তৈয়াৰ কৰা হয়? অসমৰ ক'ত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, বৰপেটা। অসমৰ বৰপেটাত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ভূপেন হাজৰিকা সেতু বা ধলাশদিয়া সেতু। নেক্সট কুৱেশ্যনটো সুধিছে, কিমান চনত ডিগবৈত বলবিলত তেলৰ পোং আৱিষ্কাৰ হৈছিল? কিমান চনত ডিগবৈত বলবিলত তেলৰ পোং আৱিষ্কাৰ হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1889 চনত। নেক্সট কুৱেশ্যনটো সুধিছে, কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি? কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, সৌভাগ্য কুণ্ড। কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম হৈছে সৌভাগ্য কুণ্ড। নেক্সট কুৱেশ্যনটো সুধিছে, গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান বেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, তিৰুপতি বালাজী মন্দিৰ। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূব উন্নয়ন বিত্ত নিগমৰ কাৰ্যালয় ক'ত আছে? উত্তৰ পূব উন্নয়ন বিত্ত নিগমৰ কাৰ্যালয় ক'ত আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, গুৱাহাটী। উত্তৰ পূব উন্নয়ন বিত্ত নিগমৰ মুখ্য কাৰ্যালয় গুৱাহাটীত আছে। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ শিৱলিংগটো ক'ত আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, মহামৃত্যুঞ্জয় মন্দিৰ। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ শিৱলিংগটো অসমৰ নগাঁও জিলাৰ মহামৃত্যুঞ্জয় মন্দিৰত আছে। নেক্সট কুৱেশ্যনটো সুধিছে, ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, এৰাবাটৰ সুৰ। ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰখনৰ নাম হৈছে এৰাবাটৰ সুৰ। নেক্সট কুৱেশ্যন, কোন ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, পাল ৰাজবংশ।
নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি শিৱসাগৰ অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল নেক্সট কুৱেশ্যন 2018 চনৰ অসম সাহিত্য সভাৰ সভাপতি কোন আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পৰমানন্দ ৰাজবংশী 2018 চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল পৰমানন্দ ৰাজবংশী নেক্সট কুৱেশ্যন অসমৰ কোনগৰাকী খেলুৱৈয়ে 2018 চনৰ কমলৱেলথ গেমছৰ 400 মিটাৰ দৌৰত ফাইনেলত অংশ ল'বলৈ সক্ষম হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ হিমা দাস এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে 2018 চনৰ গড় পিয়ল মতে কাজিৰঙাত থকা গড়ৰ সংখ্যা কিমান তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 2413টা নেক্সট কুৱেশ্যনটো সুধিছে কোনজন ক্ৰিকেটাৰে 2023 বৰ্ষত অৰ্জুন বঁটা লাভ কৰিছে কোনজন ক্ৰিকেটাৰে 2023 চনত অৰ্জুন বঁটা লাভ কৰিছে সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি মহম্মদ শামীয়ে 2023 চনত অৰ্জুন বঁটা লাভ কৰিছে নেক্সট কুৱেশ্যন ভাৰতীয় সেনাৰ প্ৰথম ফিল্ড মাৰ্শ্বাল কোন আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ছেম মানেস্কো নেক্সট কুৱেশ্যনটো সুধিছে শিলালিপিৰ পিতৃ বুলি কাক কোৱা হয় শিলালিপিৰ পিতৃ বুলি কাক কোৱা হয় সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সমুদ্ৰগুপ্ত শিলালিপিৰ পিতৃ বুলি সমুদ্ৰগুপ্তক কোৱা হয় নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক'ত তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি বংগোপসাগৰ ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান হৈছে বংগোপসাগৰ নেক্সট কুৱেশ্যনটো সুধিছে পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1761 চনত 1761 চনত পানিপথৰ তৃতীয় যুদ্ধ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক কোৱা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে হিমালয়ৰ কাঞ্চনজংঘা সিংহটো ক'ত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ছিকিম হিমালয়ৰ কাঞ্চনজংঘা সিংহটো ছিকিমত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতীয় আন্দোলন কোনখন চহৰৰ পৰা আৰম্ভ হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মুম্বাই ভাৰতীয় আন্দোলন মুম্বাই চহৰৰ পৰা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন ষ্টেটু অফ অনাৰ্ছ কোনখন ৰাজ্যত নিৰ্মাণ কৰা হৈছে তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মধ্যপ্ৰদেশ ষ্টেটু অফ অনাৰ্ছ মধ্যপ্ৰদেশ ৰাজ্যত নিৰ্মাণ কৰা হৈছে নেক্সট কুৱেশ্যন ভাৰতীয় মুদ্ৰাৰ নোটত কাৰ হস্তাক্ষৰ থাকে তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ RBIৰ গভৰ্ণৰৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি তিতাবৰ অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো তিতাবৰত আছে নেক্সট কুৱেশ্যনটো সুধিছে সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কাঁহ উদ্যোগ সৰ্থেবাৰী কাঁহ উদ্যোগৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথমগৰাকী চাহ খেতিয়কৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান ভাৰতৰ প্ৰথমগৰাকী চাহ খেতিয়ক হৈছে মণিৰাম দেৱান নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত দেৱজিৎ চাংমাই
কোনটো পেছাৰ সৈতে জড়িত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি সাউণ্ড ডিজাইনাৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়ালৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আনন্দৰাম বৰুৱা অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়াল হৈছে আনন্দৰাম বৰুৱা নেক্সট কুৱেশ্যন 1999 চনত কোনখন দেশে ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অষ্ট্ৰেলিয়া 1999 চনত অষ্ট্ৰেলিয়া দেশে ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল নেক্সট কুৱেশ্যন অলিম্পিকত ভাৰতে বৰ্তমানলৈকে কিমানটা স্বৰ্ণ পদক লাভ কৰিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 10টা অলিম্পিকত ভাৰতে বৰ্তমানলৈকে 10টা স্বৰ্ণ পদক লাভ কৰিছে নেক্সট কুৱেশ্যন ষ্টেট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মুণ্টিয়া মুৰালী ধাৰণ নেক্সট কুৱেশ্যনটো সুধিছে আগা খান কাপ কি খেলৰ সৈতে জড়িত আগা খান কাপ কি খেলৰ সৈতে জড়িত সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি হকি আগা খান কাপ হকি খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যন কোনে কৰুণাকৰ সূৰ্য মন্দিৰ নিৰ্মাণ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নৰসিংহদেৱ প্ৰথম নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় সংসদে কোন বছৰত নাগৰিকত্ব আইন গৃহীত কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1955 চনত নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতে কিমানবাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি দুবাৰ ভাৰতে দুবাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট জয়লাভ কৰিছে নেক্সট কুৱেশ্যনটো সুধিছে সাহিত্য একাডেমী বঁটা প্ৰাপ্ত দেও লাংখুই উপন্যাসখনৰ ৰচক কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰীতা চৌধুৰী নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ৰাজধানী কেতিয়া শিৱসাগৰৰ পৰা যোৰহাটৰ ৰংপুৰলৈ স্থানান্তৰ কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1794 চনত নেক্সট কুৱেশ্যনটো সুধিছে অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোনগৰাকী ব্যক্তিক জনা যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ জনক বুলি বট্টদেৱক জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ সেউজীয়া ৰংটো কিহৰ প্ৰতীক তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সমৃদ্ধি ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ সেউজীয়া ৰংটো সমৃদ্ধিৰ প্ৰতীক নেক্সট কুৱেশ্যন ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ বগা ৰংটো কিহৰ প্ৰতীক এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শান্তি আৰু সত্যৰ প্ৰতীক ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ বগা ৰংটো শান্তি আৰু সত্যৰ প্ৰতীক নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন চহৰ বিশ্বৰ যোগৰ ৰাজধানী হিচাপে পৰিচিত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ঋষিকেশ বিশ্বৰ যোগৰ ৰাজধানী বুলি ঋষিকেশক কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে ৰবীন্দ্ৰ সৰোবৰ হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত আছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ পশ্চিমবংগ ৰবীন্দ্ৰ সৰোবৰ হ্ৰদ ভাৰতৰ পশ্চিমবংগ ৰাজ্যত আছে